শৰ্মা ঔপন্যাসিক সমাজসেৱক আৰু এটা NGOৰ সঞ্চালক ৰীনা বেগম এগৰাকী সমাজসেৱিকা আইমিনা আহমেদ যুৱ সমাজসেৱক বিপ্লু শৰ্মা বিশিষ্ট কবি নামপত্ৰ প্ৰদান কৰিব বতাটি আগুৱাই দিয়া স্বৰ্গজ্যোতি আচ্ছা আজিৰ অনুষ্ঠানটো হ'ল সমন্বয় সাহিত্য মঞ্চ অসমৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপন আৰু এইটো সমন্বয় সাহিত্য মঞ্চ অসম অনুষ্ঠানটো আজিৰ পৰা 2 বছৰ আগত 2022 19 ছেপ্টেম্বৰত জন্ম লাভ কৰিছিলে আৰু তেতিয়াৰ পৰা আমি প্ৰত্যেক প্ৰতিষ্ঠা দিৱসত এনেকৈ আমি অনুষ্ঠান মানে কৰি আহিছোঁ আৰু প্ৰত্যেকটো অনুষ্ঠানত আমি অসমৰ বিভিন্ন ক্ষেত্ৰৰ পৰা বিভিন্ন মানুহক আমি বিশেষভাৱে সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এই অনুষ্ঠানত আমি দুজন বিশেষ ব্যক্তিক সমন্বয়ভাৱে কাম কৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাম কৰা এজন বিশেষ ব্যক্তিক আমি সমন্বয়ৰ বঁটা দিওঁ আৰু সাহিত্যৰ ক্ষেত্ৰত নিজৰ প্ৰতিভা বিশেষ কৰা বা নিজকে ইষ্টাব্লিছ কৰিব পৰা বা নিজকে প্ৰতিষ্ঠা কৰা এজন ব্যক্তিক আমি সমন্বয় সাহিত্যৰ জীৱনজোৰা সাধনা বঁটা দিওঁ এই দুটা বঁটাৰ কাৰণে দুইজন মানুহৰ বয়স মানে আমাৰ নিৰ্ধাৰিত কৰা থাকে যে আমি 60 বছৰৰ পিছৰ বয়সৰ মানে অৱসৰপ্ৰাপ্ত মানুহকহে আমি এই বঁটাবোৰ মানে আগবঢ়াওঁ আৰু বিগত বৰ্ষত আমাৰ তেনেকুৱা হৈ গৈছে আৰু এইটো বৰ্ষতো আমাৰ প্ৰতিষ্ঠা দিৱসৰ সেই কাৰ্যসূচী চলি আছে ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ পতাকা উত্তোলন কৰাৰ পৰা আৰম্ভ কৰি মানে আমাৰ সভাপতি উষামণি শইকীয়াই পতাকা উত্তোলন কৰিছে আৰু তেতিয়াৰ পৰা আমাৰ কামবোৰ মানে আমাৰ কাৰ্যসূচী চলি আছে এতিয়া আমাৰ মুকলি সভাৰ অনুষ্ঠান চলি আছে এতিয়া আমাৰ বঁটা বিতৰণ অনুষ্ঠান চলিব এইবাৰ আমাৰ সমন্বয় বঁটা দিয়া হ'ব যোৰহাটৰ এজন ব্যক্তি যুগল ভূঞা আৰু সাহিত্যৰ জীৱনজোৰা সাধনা বঁটা দিয়া হ'ব আপোনাৰ বৰপেটা আৰু আজাৰাত ঘৰ মানে বৰপেটাত জন্ম আজাৰাত ঘৰ ডক্টৰ হাফিজ আহমেদ তেখেতক এইবাৰ মানে সমন্বয় সাহিত্যৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ'ব